চাপৰত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন আৰু গুৰুতৰভাৱে আহত হয় এজন। ঘন কুঁৱলীৰ বাবে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। জানিব পৰা মতে ঘোঁৰাৰ গাড়ীৰে চব্জি বিক্ৰী কৰিবলৈ আহিছিল চাপৰ বজাৰত। শাক পাচলি বিক্ৰী কৰি নিজ ঘৰলৈ উভতাৰ পথত চাপৰ নগৰৰ সিঙাৰপাক স্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথ পিছফালৰ পৰা এখন অচিনাক্ত তীব্ৰবেগী বাহনে ঘোঁৰাৰ গাড়ীত খুন্দা মাৰে। ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় ঘোঁৰাৰ গাড়ী চালক আমিৰ হুছেইন, বয়স 25 বছৰ আৰু গুৰুতৰভাৱে আহত হয় উমৰ আলী, তেখেতৰ বয়স 30 বছৰ। উভয়ৰ ঘৰ ধীৰেশ্বৰ প্ৰথম খণ্ড বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহতগৰাকী প্ৰথমতে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে। কি হৈছিল? ইয়াতে সকালত একটা এক্সিডেন্ট হয়েছে।